আৰে জুলি হাই তুমি ইয়াত কি কৰিছা সেইদিনা লগ পাইছিলোঁ আকৌ আজি ইয়াত লগ পাই গ'লোঁ ভালেই হ'ল দিয়া পিছে তোমাৰ খবৰ ভালনে আৰু তোমাৰ হাতত বেগ চেগ দেখিছোঁ তাৰমানে তোমাৰ কিবা অৰ্ডাৰ আছিল নেকি কিবা ডেলিভাৰ কৰিব হাই লাগিব ৰাজীৱ ভাল মোৰ খবৰ ভালেই তোমাৰ ভালনে পিছে মই মোৰ অৰ্ডাৰ আছিলে কেকৰ এই ওচৰতে দূৰত নহয় দূৰত হোৱা হ'লে মই নগ'লেই হয় বাৰু কাৰণ মাৰ পৰা গালি খাবলৈ নাই কিন্তু ওচৰতে মানে আণ্টি এগৰাকীয়ে অৰ্ডাৰ কৰিছিলে তাকে আণ্টিগৰাকী আহিবলৈ অকণমান প্ৰব্লেম হ'ব বুলি কৈছে ক'লে ৰাস্তাৰ কাষতে ঘৰটো আছে সেইকাৰণেহে মই দিবলৈ বুলি কৈছোঁ তাতে ইমান ৰিকুৱেষ্ট কৰিলে যে নগ'লেও নহয় এতিয়া আৰু আণ্টিগৰাকীলৈ বেয়াও লাগিলে ইমান ৰিকুৱেষ্ট কৰি কৈছে যে আহিবা তুমি দি যাবা বুলি এক্সট্ৰা চাৰ্জটোও দিম বুলি কৈছে সেইকাৰণে ওলাই আহিলোঁ দিবলৈ বুলি পিছে তুমি ইয়াত কি কৰিছা আৰু আজি তুমি বেলেগ ড্ৰেছত তাৰমানে তুমি আজি ক্লিনিক যোৱা নাই নেকি আচ্ছা ভালেই কৰিছা দিয়া এতিয়া ওচৰতে যদি ইমান ৰিকুৱেষ্ট কৰি কৈছে গতিকে বেয়াও লাগে মানা কৰিবলৈ তাতে এক্সট্ৰা চাৰ্জটো দিম বুলি কৈছে কোনো কথা নাই ওচৰত তুমি দিব পাৰা ৰাস্তাৰ কাষতে যদি ঘৰ আছে একো টেনশ্যন নাই বাৰু কিন্তু দূৰত হ'লেহে প্ৰব্লেম হৈ যায় বাকী মোৰ খবৰ ভালেই দিয়া হেৰি আজি ক্লিনিক মানে বন্ধ থাকে সেইকাৰণে ভাবিলোঁ অকণমান এনেই ওলাই আহোঁ আনদিনা ক্লিনিকতে বিজি থকা হয় ৰাতিপুৱাৰ পৰা গধূলিলৈকে টাইমেই নাপাওঁ বেলেগ ক'ৰবাত যাবলৈ বুলি বা কাৰোবাৰ ঘৰত ফুৰিবলৈ যাবলৈও টাইম নাই সেইটো কাৰণে ভাবিলোঁ আজি বন্ধ আছে যেতিয়া নেকি অকণমান ওলাই আহোঁ বজাৰ ফালে আৰু তোমাক ইয়াত লগ পালোঁ সেইটোতো মোৰ কাৰণে আৰু ভাল কথা পিছে হেৰি নহয় তুমি হ'লে মোৰ লগতে যাব পাৰিবা ক'ত আছে তেওঁলোকৰ ঘৰটো ব'লা নহ'লে মই তোমাক লৈ যাম ওলাই আহিছা আকৌ মোৰ কাৰণে বুলি তুমি ঘূৰি যাব নালাগে দিয়া তোমাৰ কি বজাৰ কৰিব আছে বা যি কাম আছে সেই কৰি লোৱা মই যাব পাৰিম দিয়া ওচৰতেহে মই অটত গুচি গ'লে পাই যাম 5 মিনিটতে পাই যাম আৰু দিম আৰু আহিম তাতে বেছি কামো নাই গতিকে চিন্তা কৰিব নালাগে মই যাব পাৰিম বাৰু হ'ব দিয়া ৰাজীৱ মই এতিয়া যাওঁ দেই আণ্টিগৰাকীয়ে ফোন কৰিয়ে আছিলে মই অটো পোৱা নাছিলোঁ কাৰণে এতিয়া অটো এখন দেখিছোঁ তাকে মই যাওঁ দি থৈ আহোঁগৈ তুমিও যোৱা হেল্ল' আণ্টি কি কৰি আছিলে ভালে আপোনাৰ হেৰি আপুনি যে পাৰ্চেলটো আনিবলৈ কৈছিলে কেক আৰু কাপকেক আছিলে ন এয়ালো মই লৈ আহিলোঁ অকণমান খালি দেৰি হৈ গ'ল দেই আণ্টি বেয়া নাপাব মানে মই হেৰি আজি স্কুটি লৈ অহা নাই স্কুটিখন মানে পাপাই লৈ গৈছে সেইটো কাৰণে মই অটতে আহিব লগা হ'ল আৰু অটৰ কাৰণে ইমান দেৰি ৰৈ আছিলোঁ অট পোৱাই নাছিলোঁ কেতিয়াবা অটবোৰ অকণমান কম চলে নেকি সেইকাৰণে ৰৈ থাকিলেও পোৱা নাযায় তাৰপিছত ফাইনেলি ভাগ্যক্ৰমে এখন নাই হ'ব দিয়া মাজনী একো কথা নাই বেয়া নাপাব দেই অকণমান দেৰি হ'বও পাৰে এতিয়া তুমি আকৌ টাইমতে ওলাই আহিছা অট নাপালে কি কৰিবা ন হ'ব দিয়া একো নাই মই বেয়া পোৱা নাই নহয় ভাল যে তুমি ইমান দূৰলৈ মোক এই পাৰ্চেলটো দিবলৈ আহিছা সেইটোৱে বহুত মোৰ কাৰণে নহ'লে যে মই যাব লগা হ'ল হয় কিন্তু মই আকৌ যাবলৈ প্ৰব্লেমো হৈ গৈছে যে সেইটো কাৰণে মই তোমাক আহিবলৈ ক'লোঁ বাৰু এক্সট্ৰা চাৰ্জ মই 1500 দিব লাগিব কিমান হয় কৈ দিবা লাজ কৰিব নালাগে কাৰণ তুমি ইমান কষ্ট কৰি মোক বস্তুখিনি যে দিবলৈ আহিছা নহ'লে আকৌ মই যাবলৈ প্ৰব্লেমো হৈ গৈছিলে এতিয়া এইখিনি নহ'লেও পাৰ্টি আকৌ হেৰি বুঢ়াই নহ'ব নহয় তাতে আজি সৰু ল'ৰা ছোৱালীবোৰ মাতিছোঁ সিহঁতৰ কাৰণে মই কেক আৰু কাপকেক অৰ্ডাৰ দিছিলোঁ এতিয়া সিহঁতক যদি সেইখিনি খুৱাবলৈ নাপালোঁ হয় মনটো বৰ বেয়া লাগি থাকিল হয় ভাল তুমি আহিছা বুলিহে হয় নেকি আণ্টি নহয় মানে কিছুমান কেতিয়াবা কাষ্টমাৰ থাকে ন ৰিকুৱেষ্ট কৰি হেৰি দিবলৈ যাবলৈও ক'ব ঘৰলৈ মইতো এনেই বাৰু অৰ্ডাৰ লোৱাৰ আগতে সকলোকে কৈ দিওঁ যে ঘৰৰ পৰাই আনিব লাগিব এনেকৈ ডেলিভাৰ দিবলৈ যোৱা মানে এতিয়ালৈকে মই তেনেকুৱা ব্যৱস্থা কৰা নাই ওচৰত হ'লে মই নিজে দিব যাওঁ বাৰু কিন্তু দূৰলৈকে মই তেনেকুৱা একো হেৰি কৰা নাই এতিয়ালৈকে গতিকে আগতীয়াকৈ কৈ দিওঁ তাৰপিছত কোৱাৰ পিছতো যদি কোনোবাই কাষ্টমাৰে ৰিকুৱেষ্ট কৰে যেনেকৈ আপুনি ৰিকুৱেষ্ট কৰিলে তেনেকৈ মই দিবলৈ যাওঁ ওচৰে পাজৰে হ'লে মানে কিন্তু তাৰ মাজতো আকৌ কিছুমান কাষ্টমাৰ পাওঁ নহয় বোলে ইমান দেৰি কৰিলা ইমান লেট কেনেকৈ হৈ গ'ল এনেকৈ কথা শুনাই তেতিয়া মানে মনটো ভাল নালাগে আৰু যিহেতু তেওঁলোকে নিজে ৰিকুৱেষ্ট কৰি মোক ডেলিভাৰটো দিবলৈ কৈছে আৰু মইতো একেবাৰে নিজৰ গাড়ীটো নাই যে গাড়ী লৈ গৈছোঁ বোলে সোনকালে টাইমত পাইছোঁগৈ সেইটো কাৰণে কেতিয়াবা লেট হৈ যাব পাৰে সেইকাৰণে বেয়া লাগে আৰু মই ভাবিলোঁ আপুনিও চাগে অকণমান খঙেই কৰিব নেকি লেট হৈছে পিছে আপুনি বহুত ভাল আছে আণ্টি বাৰু এক্সট্ৰা চাৰ্জ 50 ৰুপিছে দিব লাগিব বেছি দূৰ হ'লেহে ডিষ্টেঞ্চটো চাই পিনে মই হয় নেকি থাকে বাৰু কিছুমান বাৰু থেংক ইউ ছ' মাছ দিলেই হৈ যাব তুমি যে আনি দিলাহি কেতিয়াবা কিবা লাগিলে মানে ক'ব মোক 50 ৰুপিছ ন ঠিক আছে হ'ব দিয়া আৰু তোমাৰ পৰা মই অৰ্ডাৰ লৈয়ে থাকিম এনেও তোমাৰ মই হেৰি যিবোৰ বস্তু বনোৱা তাৰ ৰিভিউবোৰ চাইছোঁ নহয় সকলোৱে তোমাৰ হাতৰ বনোৱা খাই খুব ভাল পায় খুব টেষ্টি হয় বুলি কৈছে সেইকাৰণে মই ট্ৰাই কৰি চাওঁ বুলিও তোমাৰ অৰ্ডাৰ দিয়া হ'ল পিছে মোৰ বিশ্বাস তুমি যি বনাইছা সেইখিনি খাবলৈ একদম পাৰফেক্ট হ'ব গতিকে নেক্সট টাইম দৰকাৰ হ'লে তোমাৰ ওচৰতে অৰ্ডাৰ কৰিম হেল্ল' পিহু ক নাই মই ঘৰত নাই ক'ত মানে হেৰি কেক আৰু কাপকেকৰ অৰ্ডাৰ এটা আছিলে এই তাকে ডেলিভাৰ দিবলৈ আহিলোঁ নহয় দূৰলৈ নাই যোৱা নহয় ওচৰত মানে কি আৰু অটত গ'লে 5 মিনিটতে পাই যায় আৰু ৰাস্তাৰ কাষতে মানে মানুহ ঘৰৰ আণ্টি এগৰাকীয়ে দিছিলে আণ্টিগৰাকীয়ে হেৰি নিবলৈ আহিম বুলি কৈছিলে কিন্তু লাষ্ট মমেণ্টত কিবা প্ৰব্লেম হৈ গ'ল বোলে সেইকাৰণে মোক একদম মানে কৈছে নহয় বহুত ৰিকুৱেষ্ট কৰিলে যে তুমি আহি দি যোৱাহি এক্সট্ৰা চাৰ্জ যিমান লাগে দি দিম কিন্তু তুমি বস্তুখিনি দি যোৱা বুলি ক'লে সেইটো কাৰণে আৰু মই উপায় নাই যে দিব লগা হৈ গ'ল আৰু তাকে এতিয়া দিলোঁ বাৰু তই কৰিলে ফোন কৰিছ কচোন বাৰু মই গৈ আছোঁ ৰাস্তাতে আছোঁ মই পামগৈ ঠিক আছে পিহু কি কৰিছ তই বাৰু কচোন এতিয়া মোক যে ইমান আৰ্জেণ্টলি তোৰ ষ্ট'ৰলৈ মাতিলি নিশ্চয় তোৰে নিজৰ কিবা কাম থাকিব
নহ'লেতো তেনেকৈ নামাতো নে এতিয়া আকৌ কিবা প্ৰব্লেম ক্ৰিয়েট কৰি ল'লি সেইদিনাৰ নিচিনাকৈ আৰু এতিয়া মোৰ পৰা হেল্প লাগে সেইকাৰণে মোক ইমান আৰ্জেণ্টলি ইয়ালৈ মাতিছ মই ভাল ৰাস্তাতে আছিলোঁ বুলিহে ঘৰত থকা হ'লে ইমান সোনকালে আহি নাপালোঁ হয় কাৰণ ঘৰতো কিবা কাম কৰি থকা হয় ন জুলি বাৰু আহি পালেহি ন তইনো তেনেকৈ কিয় কৈছানো মোক কিবা একদম মানে স্বাৰ্থপৰে বনাই দিছোঁ যে অকল নিজৰ কাম থাকিলে মাতো নিচিনাকৈ তো কিবা মোৰ ষ্টৰখনলৈ এনেই মাতিব নোৱাৰি নেকি আৰু হ'ব দে সেইদিনাখনি যি ভুল কৰিলোঁ সেইবোৰ ভুল আকৌ এই ছেকেণ্ড বাৰলৈ কৰিবলৈ নাই নহয় পস্তাই থৈছোঁ পাই এতিয়াৰ পৰা তেনেকুৱা ভুল কৰিবলৈও নাই গতিকে চিন্তা কৰিব নালাগে দে একো প্ৰব্লেম হোৱা নাই আৰু তোৰ পৰা একো হেল্প নালাগে বুলিতো নকওঁ কিন্তু সেইটো হেল্পটো অকণমান বেলেগ ধৰণৰ মানে সেইকাৰণে তোক ইয়ালৈ মাতিলোঁ আকৌ নহ'লে আকৌ তোৰ লগত কথা পতাই নহয় যে বাৰু মই তোক প্ৰব্লেমটো বাৰু ক'ম মানে কি কাৰণে মাতিছোঁ সেইটো ক'ম পিছে তই কচোন তইতো কৈছিলি অৰ্ডাৰ নলওঁ বুলি আৰু ল'লেও ডেলিভাৰ দিবলৈ নিজে নাযাওঁ বুলি কৈছিলি কিন্তু এতিয়া যে তই ডেলিভাৰ দিবলৈ গৈছ কিয় মায়ে তোক খং নকৰিব নেকি নাই মাক মই কোৱা নাই আৰু যদিও মায়ে সুধে তেতিয়া কৈ দিম ওচৰতে বুলি কাৰণ বেছি দূৰ নহয় ন অটো উঠিলে 5 মিনিটতে পায় আৰু ৰাস্তাৰ কাষতে ঘৰটো আছে তেতিয়া আণ্টিগৰাকীয়ে আমাৰ ৰিকুৱেষ্ট কৰিলে যে সেইকাৰণে দিয়ে আহিলোঁ আৰু নহ'লে মানা কৰিবলৈ মনটো বেয়া লাগে ন চবকে দূৰ হোৱা হ'লে নগ'লো হয় গতিকে ইয়াত প্ৰব্লেম হ'বলগীয়াও তেনেকুৱা একো কাৰণ নাই সেইটো কাৰণে আৰু গ'লোঁ পিছে মই জানিছিলোঁ তইতো এনেই নামাত মোক কিবা এটা কাম থাকিব সেইটো কাৰণে তই মোক ইয়ালৈ মাতিবি পিছে ক এতিয়া কি কথাৰ কাৰণে ইয়ালৈ মাতিলি আৰু মোৰ পৰানো এনেকুৱা বেলেগ ধৰণৰ কি হেল্প লাগে সেইটো ক কিনো জুলি ৰ নাকম নহয় পৰা হয় কৰি মানে এইটোক যে সেইদিনা মই কোৱা নাছিলোঁ জানো মোৰ যেতিয়া প্ৰব্লেমটো হৈছিলে তই হেল্প কৰিছিলি কিন্তু কৈছিলোঁ নহয় যে ষ্ট'ৰখনৰ তয়ো মালিকনী বনি যা 50% কৰিম আকৌ কাৰণ মই অকলে মেনেজ কৰিব নোৱাৰোঁ আৰু মোৰ ইমান দিমাগো নাই যে মই ভালকৈ এইবোৰ বিজনেছ কৰিব পাৰিম সেইকাৰণে মোক তোৰ হেল্প লাগিছিলে মোৰ ষ্ট'ৰখন আগুৱাই লৈ যাবলৈ আৰু তই থাকিলে মানে মোৰ বিশ্বাস আমি দুইজনে মানে ভাল কাম কৰিব পাৰিম সেইকাৰণে ৰিকুৱেষ্ট কৰিছোঁ যদি প্লিজ তই মোৰ লগত কাম কৰ না কিনো আৰু কৈছোঁচোন তোক মই কিবা মোৰ তলত কাম কৰিব কোৱা নাই নহয় এই ষ্ট'ৰখনৰ মালিকনী এতিয়া মই অকলে তই যদি মোৰ লগত কাম কৰ তেতিয়া 50-50 হ'ব মোৰ যিমান অধিকাৰ থাকিব তোৰ সিমানে অধিকাৰ থাকিব বাছ তই সেইটো কথা আৰু শুনিব নোৱাৰনে অ' আচ্ছা সেইটো কথা মই আকৌ ভাবিলোঁ তই আকৌ কিবা প্ৰব্লেম ক্ৰিয়েট কৰিলি এতিয়া সেই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে মোক মাতিছোঁ ইয়াত হেল্প ল'বলৈ সেইটো কথা মই ভাবি চাইছোঁ কিন্তু তথাপিও মই মোৰ বেকাৰী কামো এৰিব মন নকৰোঁ নহয় মানে মোৰ বেকাৰী কাম কৰি ভাল লাগে তই জানই গতিকে সেই কামটো এৰি পিনে মই তোৰ কামটোত কেনেকৈ লগ দিওঁ কচোন এনেই বাৰু কেতিয়াবা কিবা প্ৰব্লেম হৈছে হেল্প কৰি দিব পাৰিম কিন্তু তোৰ লগত মই জইনত কাম কৰিব ল'লে আৰু মই মোৰ বেকাৰী কাম এৰিব লাগিব সেইবোৰ কৰিবলৈচোন টাইমেই নাপাম যিমান মানে গোটেই দিনটো এই ষ্ট'ৰখনতে দিব লাগিব কাষ্টমাৰৰ লগত আকৌ বস্তুবোৰ সেইবোৰ মেনেজ কৰা মেলা গোটেই কামবোৰ কৰিব লাগিব সেইকাৰণে মই কৰোঁ নকৰোঁ ভাবি আছোঁ কিন্তু তই যে কৈছ মালিকনী তই মোক মালিকনীৰ নিচিনা ফিল কৰাব লাগিব তেতিয়াহে যদি মই ভালকৈ ভাবি চাই মেলি তোৰ লগত কাম কৰিবলৈ মান্তি হওঁ নহ'লে কিন্তু মই নকৰোঁ দেই আৰু এটা কাম কৰিব লাগিব যদি মই তোৰ লগত কাম কৰিব লাগে তেতিয়াহ'লে এই দোকানখন মানে ষ্ট'ৰখন অকণমান ইয়াৰ যিবোৰ ডেক'ৰেশ্যন আছে সেইবোৰ অকণমান চেঞ্জ কৰিব লাগিব মই ইনভেষ্ট কৰিম বাৰু 50-50 হ'বৰ কাৰণেতো ময়ো অলপ ইনভেষ্ট কৰিব লাগিব গতিকে এতিয়া বাকী যিমান যি ইনভেষ্ট কৰিব লাগে সেইখিনি মই ইনভেষ্ট কৰি দিম তাৰপিছত নতুনকৈ ষ্ট'ৰখন ষ্টাৰ্ট কৰিব লাগিব জুলি তই যি কৈছ যেনেকৈ কৈছ চব তেনেকেই হ'ব তই ইনভেষ্ট কৰিম কৈছ কিন্তু মোৰ ষ্ট'ৰখনত তই ইনভেষ্ট কৰিলে মানে আকৌ যদি কিবা লোকচান হৈ যায় মোৰে বেয়া লাগিব মোৰ কাৰণে তোৰ লোকচান হোৱাটো মই নিবিচাৰোঁ গতিকে ইনভেষ্ট কৰাৰ কথাটো তই এবাৰ ভাবি চাবি বাকী তই যি কৈছ সেইবোৰ চব মোৰ ফালৰ পৰা একো প্ৰব্লেম নাই মই মান্তি হৈছোঁ ষ্ট'ৰখন তই ইয়াৰ হেৰিটো চেঞ্জ কৰিব বিচাৰিছ একো নাই দে চেঞ্জ কৰি দিবি কি কৰিব আছে কৰ মুঠতে মোৰ ষ্ট'ৰখন আগুৱাই লৈ যাব লাগে আৰু মই অকলে নোৱাৰিম সেইকাৰণে তোক মই লগত লগ দিবলৈ কৈছোঁ বোলে একো নাই বাৰু যদি এতিয়া তোৰ মালিকৰ নিচিনা ফিল কৰাইছোঁ নহয় দেখা নাই মই অথিৰ পৰা থিয় হৈ তোক বটা দি আছোঁ তোৰ গৰম লাগিছে বুলি কোৱাৰ কাৰণে আৰু তই আৰামত বহি আছ কিন্তু এতিয়ালৈকে তই মোৰ লগত মানে তোৰ আমনি লাগিলে তাৰমানে নকৰ এনেকৈ হ'লে কেনেকৈ হ'ব আৰু সোনকালে কৰি নাথাকে তই ষ্ট'ৰখন কেনেকৈ আগুৱাই লৈ যাবি কিবা এটা প্ৰব্লেম আহিলেচোন তেতিয়াহ'লে মই নোৱাৰোঁ আৰু বুলি কৈ প্ৰব্লেমটো প্ৰব্লেম ভাগে থাকিবলৈ দি ছল্ভ নকৰাকৈ তই ষ্ট'ৰখনে বন্ধ কৰি দিবি তোৰ নিচিনা এজনী ধৈৰ্যশীল ছোৱালীৰ লগত মই বাৰু কেনেকৈ পাৰ্টনাৰশ্বিপত কাম কৰিম তই নিজে কচোন এতিয়াতো তই আমনি লাগিছে বুলি ক'লিয়ে ইমান অলপ দেৰি থিয় হৈ থাকোঁতে কি যে আৰু হ'ব দে ইমান তেল মাৰিব নালাগে দে মই তোৰ লগত পাৰ্টনাৰশ্বিপত কাম কৰিম কিন্তু মই ফ্ৰী টাইমত বেকাৰী কামো কৰিম কিবা যদি অৰ্ডাৰ আহে সেইটো কিন্তু মই ল'মেই সেইটো টাইমত তই ষ্ট'ৰখন চাব লাগিব সেইটো যদি মান্তি হয় তেতিয়াহ'লে মই কৰিম নহ'লে মই নকৰোঁ কি সঁচাকৈ জুলি হ'ব তই যি কৰ কৰি থাকিবি মুঠতে তই মোৰ লগত মানে পাৰ্টনাৰশ্বিপত আহি যা বাকী ফ্ৰী টাইমত হওক বা কামৰ টাইমতে তই যদি কিবা অৰ্ডাৰ কৰ তেতিয়া সেই কামটো তই কৰি ল'বি সিমান টাইম মই ষ্ট'ৰখন চাই ল'ব পাৰিম কিন্তু মানে গোটেই ষ্ট'ৰখন অকলে সদায় কাৰণে চাবলৈ মই নোৱাৰোঁ বুলি কৈছোঁ বাকী তোৰ বেকাৰী কামত মই একো বাধা নিদিওঁ তই যেতিয়া যি অৰ্ডাৰ পাওঁ তই সেইবোৰ লৈ থাকিবি তোৰ কাম তই তোৰ ভাগে কৰি থাকিবি আৰু বাকী মোকো ইয়াত হেল্প কৰি থাকিবি মোৰ একো আপত্তি নাই তেতিয়াহ'লে ডিল ফাইনেল হৈ গ'ল তই মোৰ লগত কাম কৰিবি ন আজিৰ পৰা তেতিয়াহ'লে ষ্ট'ৰখনৰ মালিকনী দুজনী তই মই ঠিক আছে হ'ব পিন্ধো দুইজনী একেলগে তেতিয়াহ'লে তোৰ যদি কথা হ'ল মই ঘৰলৈ যাওঁ নহ'লে আকৌ মায়ে চিন্তা কৰি থাকিব ইমান দেৰি হৈছে বুলি সেইটো কাৰণে মই এতিয়া যাওঁ কাইলৈ আকৌ তোৰ ষ্ট'ৰলৈ আহিম বাৰু বাকী যি কথা পাতিব আছে কাইলৈ পাতিম এতিয়া যাওঁ দেই বাই
পিছে ক'লে গৈছিলি ইমান দেৰি কৰিলি যে নে আকৌ মোক নোকোৱাকৈ মনে মনে ক'ৰবাত হেৰি ডেলিভাৰী দিব যোৱা নাছিলি তো অৰ্ডাৰ দিয়া বস্তু সেনেকৈ নাযাবি দেই মিছা কথা কৈ নাযাবি আকৌ চিন্তাত মইহে পৰোঁ মা একো কথাই নহয় লগে লগে গালি পাৰিছা যে ৰ'বা আকৌ মোক ক'বলৈ দিয়া তুমি আগতীয়াকৈ এনেকৈ গালি পাৰিলে মই কিন্তু একো নক'ম দেই এনেই খং কৰিছা হেৰি তুমি কোৱাটো হয় বাৰু কিন্তু হেৰি তুমি আকৌ গালি নাপাৰিবা মই দৌৰলৈ যোৱা নাই ওচৰতে অটো উঠিলে 5 মিনিটতে পায় আৰু ৰাস্তাৰ কাষতে আণ্টিগৰাকী ঘৰ আছিলে আণ্টিগৰাকী দিলে আৰু বহুত ৰিকুৱেষ্ট কৰিলে আকৌ সেইকাৰণে মই সুধি ল'লোঁ ঘৰটো ক'ত আছে কিমান দূৰ কিমান টাইম লাগিব ক'লে যে ওচৰতে বোলে সেইটো কাৰণে দিবলৈ গ'লোঁ ইয়াতো একো প্ৰব্লেম হ'বলগীয়া নাথাকে ন ৰাস্তাৰ কাষতে যিহেতু ঘৰ 5 মিনিটৰ ৰাস্তা অটোত গ'লে সেইকাৰণে দি থৈ আহিলোঁ আৰু তাৰপিছত পিহুৱে ফোন কৰিলে আকৌ তাই ষ্ট'ৰলৈ মাতিছিলে মোক কাম এটা আছিলে সেইকাৰণে তাই তাত গ'লোঁ আৰু তাইৰ লগতে কথা পাতোঁতে অকণমান দেৰি হৈ গ'ল মই ঠিকেই ধৰিছিলোঁ নহ'লে তোৰ ইমান দেৰি কেলৈ হ'ব তই মানে তথাপিও মানে এনেকৈ ডেলিভাৰী দিবলৈ যাবলৈ এৰা নাই ন তোৰ বেটেৰী কাম কৰি ভাল লাগে মই বুজি পাইছোঁ তোৰ কামটো এৰিবলৈ কোৱা নাই কিন্তু তোৰ যদি দূৰত যাব লগা হয় সেইটো কাৰণে তই কোনোবা এটা ল'ৰা থৈ ল তোৰ বস্তুবোৰ দি থৈ আহিব তাক মান্থলি কিবা এটা পে'মেণ্ট কৰি দিলেই হৈ যাব সেনেকৈ ক'লেও কথা নুশুন আৰু নিজে নিজে গুচি যাবি আকৌ কেতিয়াবা কিবা প্ৰব্লেমত পৰিবি চাবি মোৰ কথা নুশুন হ'ব দিয়া মই তোমাৰ লগতে নাযাওঁ নহয় দূৰলৈ গ'লে মানে ওচৰত কাৰণেহে তোমাক কোৱা নাই আৰু ইয়াতনো কি প্ৰব্লেম হ'বলৈ আছে কোৱাচোন তুমি ৰাস্তাৰ কাষতে ঘৰ কোনোবাই মোক কিডনেপ কৰিব ল'লেও দেখি পাবা নহয় ৰাস্তা মানুহে গতিকে চিন্তা নকৰিবা দিয়া দৌৰ গ'লে মানে যদিও যাব লগা হয় কিন্তু নাযাওঁ বাৰু কিন্তু তথাপি যদি যাব লগা হয় তেতিয়া তোমাক কম নহয় মই আৰু লগত কাৰোবাক লৈ যাম গতিকে চিন্তা নকৰিবা বাৰু মা মোৰ ভাগৰ লাগিছে অৱশ্যে মই আৰাম কৰি লওঁ দেই